স্বাগতম জনাইছো সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ। ৰাইজসকল, কঁঠালৰ মুচি তাৰ মানে কুমলীয়া কঁঠালৰ পৰা চপ বনাই খাই পাইছেনে নাই? আজি আপোনালোকক দেখুৱাম কঁঠালৰ মুচিৰ পৰা কেনেকৈ চপ বনায়। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, স্ক্ৰিপ্ট নকৰাকৈ। মুচিখিনি সৰু সৰু টুকুৰা কৰি ধুনীয়াকৈ কাটি ল'লে, আলু দি ল'লে, দেখা পাইছেই নহয়। তাৰপিছত ইয়াতে দি দিব পানী। এই যে সৰু সৰু মুচিখিনি সৰু সৰু টুকুৰা কৰি লৈ ল'লে, এইখিনি আমি বেলেগকৈ আগতে যে ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ কঁঠালৰ মুচিৰ পৰা চব্জি তেনেকৈ খাম। আৰু ইয়াৰ মাজতে ডাঙৰ ডাঙৰ দুটুকুৰা আমি দি দিছোঁ। তাৰ পৰা আমি আপোনালোকক বনাই দেখুৱাম কঁঠালৰ মুচিৰ পৰা চপ কেনেকৈ বনাব। সকলো মা মছলাই বৰ্তমান ইয়াতে ৰেডি কৰি লৈছে। আৰু মই যে ডাঙৰ ডাঙৰ টুকুৰা কথা কৈছিলোঁ, সেই দুটুকুৰা অলৰেডি বইল কৰি নমাই ল'লে। এতিয়া ধুনীয়াকৈ সানি পিটিকি মিক্স কৰি লোৱা হ'ব। আলু বইল কৰি লোৱা হৈছে, আলুখিনিও ধুনীয়াকৈ মিক্স কৰি ল'ব পিটিকি। আমিতো কণীৰ চপ খাইছোঁ, আলুৰ চপ খাইছোঁ, চিকেন চপ খাইছোঁ, কিন্তু কঁঠালৰ মুচিৰ পৰা এই চপটো খাবলৈ অলপ বেলেগ ধৰণৰ হয়, খুব ধুনীয়া সোৱাদ হয়। আমি আগতেও এবাৰ বনাই খাইছিলোঁ, ভাল লগাৰ বাবে আপোনালোককো দেখাই দিওঁ কেনেকৈ বনাইছিলোঁ। এতিয়া গোটেইখিনি পিঁয়াজ, জলকীয়া, মান ধনিয়া, আলু, কঁঠালৰ মুচি গোটেইখিনি এতিয়া সানি পিটিকি মিক্স কৰি লোৱা হ'ব। অলৰেডি মিক্সটো হৈ গৈছে। ইয়াৰ আগত আপোনালোকক এটা ভিডিঅ' বনাই দেখাইছিলোঁ পকৰি কেনেকৈ বনায়। আপোনালোকে খুব ভিডিঅ'টোত খুব মৰম দিছে, খুব ভালদৰে চাইছে। আৰু আজিও অলপ আনকমন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। চাওক ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু আমি দেখাই দিয়া ধৰণেৰে আপোনালোকেও বনাই খাব, খুবেই ভাল লাগে খাই। ইয়াতে অলপ বেচন দি ল'লে, বেচনতে নিমখ অকণমান দি ল'লে। তাৰপিছত পানী দিলে, পানী দি এইখিনি এতিয়া মিক্স কৰিব লাগিব। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ গোটেইকেইটা কৰি দিব। তেল অলপ সৰহকৈ লাগিব, যিহেতু চপ বনাবলৈ গৈ আছে। চপ বনাওঁতে অলপ তেল সৰহকৈ লাগে। গোটেইখিনি বস্তু ৰেডি কৰি লোৱা হৈ গ'ল। বেচনখিনিও ধুনীয়াকৈ ৰেডি কৰি লোৱা হ'ল। এতিয়া চপটো ধুনীয়াকৈ এনেকৈ এটা ছাইজত বনাই লুটিয়াই বগৰাই বেচনখিনিত এতিয়া কেৰাহীত দি দিব। তেলটো গৰম হৈ গ'ল। ৱাও! এনেকৈ ঘৰুৱা ষ্টাইলত চপ কেইটামান বনাই লোৱা। তাৰপিছত লাল চাহ একাপ গৰমে গৰমে লৈ লোৱা লগত। দুপৰীয়াৰ সময়ত বা ভাটিবেলাৰ সময়ত বা ৰাতিপুৱাৰ সময়তেই হওক, খাই কিমান ভাল লাগিব। দুটা দিলে আৰু এটা দি দিব। তিনিটা বা চাৰিটা ধৰিব, আৰু এটা ধৰিব নেকি? পাৰিলে দি দিয়া আৰু এটা। দোকানত গৈ বা হোটেলত গৈ পেলাই চপ কিনি আনি ঘৰত আনি চাহৰ লগত চাহকাপ বনাই খোৱাতকৈ ঘৰতে এনেকৈ ঘৰুৱা ষ্টাইলত অলপ সুকীয়াকৈ বনাই খোৱাৰ মজাটো বহুত বেলেগ। নে কি কয় ৰাইজসকল? অলৰেডি ফ্ৰাই হৈ গৈছে এইকেইটা। ৰঙা হৈ গৈছে। আজি খাই বৰ মজা লাগিব। বাছ, নমাই দিয়া। আৰু বেছি নাই, আৰু তিনিটা বা চাৰিটামানহে আছে। চাৰিটা আছে। কি সুন্দৰ লাগিছে। ৰাইজসকল, ভিডিঅ'টো চাই কেনে পাইছে জনাবলৈ নাপাহৰিব দেই কমেণ্ট কৰি। আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। আৰু এটা কথা, ফেচবুকত যিসকলে চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব দেই। ৰ'ব নোৱাৰিছোঁ আৰু, খাবহে লাগে আৰু। নে কি কয় ৰাইজসকল?